ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বৰাগাঁৱত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত শিৱসাগৰৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছে স্কুটি চলাই গৈছিল আৰু সেই সময়তে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় সম্পাদিত ৰূপত দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব বিচাৰিছো এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল এটা ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গ'ল গুৱাহাটী মহানগৰী এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল মহানগৰীৰ বৰাগাঁৱত প্ৰথমে বৰাগাঁৱৰ পৰা গড়চুক অভিমুখে থকা স্কুটিখনক একেদিশত গৈ থকা A01 EB 1126 নম্বৰৰ বাহনখনে খুন্দিয়াই আৰু তাৰ পিছত ৰৈ থকা ট্ৰাকত তীব্ৰ গতিত থকা তীব্ৰ বেগত গৈ থকা এই স্কুটিখনে প্ৰচণ্ড জোৰত খুন্দা মাৰে আৰু তাৰ পাছতে এগৰাকী নিহত হৈছে যিগৰাকী নিহত হৈছে তেওঁৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে নাম কুন্তি দাস যুৱতীগৰাকীৰ নাম কুন্তি দাস বুলি জানিব পৰা গৈছে স্কুটিখনৰ নম্বৰ AS02AH9929 ট্ৰাকখনৰ নম্বৰ হৈছে AS01QC9471 মহানগৰী বৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে প্ৰথমতে বৰাগাঁৱৰ পৰা গড়চুক অভিমুখে থকা স্কুটিখনক একেদিশত গৈ থকা AS01 EB 1126 নম্বৰৰ বাহনখনে খুন্দিয়াই আৰু তাৰ পিছত তীব্ৰ বেগত গৈ থকা সেই স্কুটিখনে খুন্দা মাৰে এখন ৰৈ থকা ট্ৰাকত আৰু তাৰ পাছতেই এগৰাকীৰ মৃত্যু হৈছে এগৰাকী নিহত হৈছে এগৰাকী যুৱতীৰ মৃত্যু হৈছে নিহত হোৱা যুৱতীগৰাকীৰ নাম হৈছে কুন্তি দাস ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে ইতিমধ্যে চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আন এগৰাকী আৰোহী আছিল নাম আছিল মামণি বৰাৰ ঘৰ হৈছে নগাঁৱত বৰ্তমান সময়ত মামণি বৰাক চিকিৎসালয়ত ৰখা হৈছে আহত মামণি বৰাক চিকিৎসালয়ত ৰখা হৈছে সংকটজনক অৱস্থাত চিকিৎসা চলি আছে এই ঘটনা সংঘটিত হৈছে মহানগৰী বৰাগাঁৱত এটা শিহৰণকাৰী ভয়ংকৰ পথ দুৰ্ঘটনা যিটো পথ দুৰ্ঘটনাত শিৱসাগৰৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছে শিৱসাগৰৰ কুন্তি দাস নামৰ যুৱতীগৰাকীৰ মৃত্যু হৈছে ইতিমধ্যে চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে স্কুটিত গৈ আছিল দুগৰাকী যুৱতী এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰী বৰাগাঁৱত প্ৰথমে বৰাগাঁৱৰ পৰা গড়চুক অভিমুখে থকা স্কুটিখনক একেদিশত গৈ থকা AS01 EB 1126 নম্বৰৰ বাহনখনে খুন্দিয়াই আৰু তাৰ পিছত ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছিল সেই স্কুটিখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মহানগৰী বৰাগাঁৱত নিহত যুৱতীগৰাকীৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে নাম কুন্তি দাস সেই স্থানৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো ঘটনাৰ পিছত কি পৰিস্থিতি এই ঘটনাৰ পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আন এগৰাকী যুৱতীগৰাকীৰ ঘৰ আছিল নগাঁৱত নাম মামণি বৰা এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত এটা ভয়ংকৰ পথ দুৰ্ঘটনা আমি আপোনালোকক দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মহানগৰীৰ বৰাগাঁৱত শিৱসাগৰৰ যুৱতীৰ মৃত্যু হৈছে কুন্তি দাস নামৰ শিৱসাগৰৰ যুৱতীগৰাকীৰ মৃত্যু হৈছে উল্লেখ্য যে বৰাগাঁৱত সংঘটিত হ'ল এই দুৰ্ঘটনা প্ৰথমতে স্কুটিখনক এখন বাহনে খুন্দিয়াইছিল তাৰ পাছত সেই স্কুটিখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰিলে দুগৰাকী যুৱতী গৈছিল কুন্তি দাস আৰু মামণি বৰা কুন্তি দাসৰ ইতিমধ্যে মৃত্যু হৈছে সেই স্থানতে কুন্তি দাসৰ মৃত্যু হৈছে চিকিৎসালয় পৰৱৰ্তী সময়ত দুগৰাকীকে লৈ যোৱা হৈছিল যদিও কুন্তি দাস মৃত বুলি ঘোষণা কৰিছে চিকিৎসকে ইফালে মামণি বৰা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মামণি বৰাৰ ঘৰ আছিল নগাঁৱত শিৱসাগৰৰ কুন্তি দাসৰ মৃত্যু হৈছে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে মহানগৰী বৰাগাঁৱত এটা শিহৰণকাৰী ভয়ংকৰ পথ দুৰ্ঘটনা আৰু সেই পথ দুৰ্ঘটনাৰ পিছৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো শিৱসাগৰৰ কুন্তি দাস নামৰ যুৱতীগৰাকীৰ মৃত্যু হৈছে দুৰ্ঘটনাৰ পিছৰ দৃশ্য দেখুৱাইছো সম্পাদিত ৰূপত বহু দৃশ্য আমি আপোনালোকক দেখুৱাবলগীয়া হৈছে অসম্পাদিত ৰূপত আমি কোনো কাৰণতে সেই দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰো মহানগৰী বৰাগাঁৱত যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল শিৱসাগৰৰ কুন্তি দাস নামৰ যুৱতীগৰাকীৰ মৃত্যু হৈছে অতি শোকাবহ এটা খবৰ এই খবৰ আমি আপোনালোকক জনাইছো উল্লেখ্য যে স্কুটিত গৈ আছিল সেই দুগৰাকী যুৱতী কুন্তি দাস আৰু মামণি বৰা কুন্তি দাসৰ ঘৰ শিৱসাগৰত মামণি বৰাৰ ঘৰ নগাঁৱত আমি আপোনালোকক জনাইছো যে স্কুটিখনৰ নম্বৰ আছিল AS02AH9929 ট্ৰাকখনৰ নম্বৰ AS01QC9471 দুৰ্ঘটনা কেনেদৰে সংঘটিত হৈছিল সেয়াও আমি আপোনালোকক জনাব বিচাৰিছো যে প্ৰথমতে বৰাগাঁৱৰ পৰা গড়চুক অভিমুখে গৈ থকা স্কুটিখনক এখন বাহনে খুন্দিয়াই দিছিল আৰু সেই বাহনখনে খুন্দিওৱাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল অৱশেষত AS01 EB 1126 নম্বৰৰ বাহনখনে খুন্দিওৱাৰ পিছত ৰৈ থকা ট্ৰাকত তীব্ৰ গতিত গৈ খুন্দা মাৰিছিল স্কুটিখনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনত খুন্দা মাৰিছিল ৰৈ থকা ট্ৰাকত আৰু তাৰ পিছতে কুন্তি দাস নামৰ সেই যুৱতীগৰাকীৰ ঠিতাতে মৃত্যু হৈছে সেই স্থানতে মৃত্যু হৈছে মামণি বৰা নামৰ যুৱতীগৰাকীক চিকিৎসালয়লৈ যদিও লৈ যোৱা হয়
বৰ্তমান সময়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মামণি বৰাৰ ঘৰ নগাঁৱত কুন্তি দাসৰ ঘৰ আছিল শিৱসাগৰত এই শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে মহানগৰী বৰাগাঁৱত আৰু আমি আপোনালোকক পথ দুৰ্ঘটনাৰ সবিশেষ জনাইছো এই মুহূৰ্তত আৰু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সেই স্থানত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছিল পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰা সেই দুইগৰাকী যুৱতীক প্ৰথমতে এম্বুলেন্সৰ জৰিয়তে লৈ যোৱা হৈছিল চিকিৎসালয়লৈ কিন্তু চিকিৎসকে কুন্তি দাসক মৃত ঘোষণা কৰে মামণি বৰা বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে কিন্তু এই ভয়ংকৰ পথ দুৰ্ঘটনাই আজি সন্ধিয়াৰ ভাগ জোকাৰি গ'ল গুৱাহাটী মহানগৰীত সংঘটিত এই পথ দুৰ্ঘটনাই এগৰাকী শিৱসাগৰৰ যুৱতী প্ৰাণ কাঢ়ি নিলে এটা ভয়ংকৰ পথ দুৰ্ঘটনা শিৱসাগৰৰ কুন্তি দাসৰ মৃত্যু হৈছে ইফালে মহানগৰী বৰাগাঁৱত সংঘটিত এই পথ দুৰ্ঘটনাত নগাঁৱৰ মামণি বৰা নামৰ আন এগৰাকী যুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে